ইতিমধ্যে তিনিগৰাকী ছিংগাপুৰস্থিত প্ৰবাসী অসমীয়া আপোনালোকে দেখা পাইছে SIT সন্মুখৰ পৰা তেখেতসকল ওলাই গৈছে আৰু তেখেতসকলৰ লক্ষ্যস্থান সন্দৰ্ভত আমি জানিব বিচাৰিছোঁ আচলতে নিশা তেখেতসকলক ক'ত ৰখা হয় কি কথা হয় কেনেকৈ ৰাখে ধীৰাজ হাজৰিকা এই মুহূৰ্তত সংযোগ স্থাপন কৰিব বিচাৰিব ধীৰাজ হাজৰিকাৰ সৈতে যে ক'ত ৰখা হৈছে এইখন গাড়ীতে তেওঁলোকক SITৰ সন্মুখৰ পৰা অৰ্থাৎ CID কাৰ্যালয়ৰ সন্মুখৰ পৰা লৈ যোৱা হৈছিল অত্যন্ত সন্তৰ্পণে যাতে সংবাদ মাধ্যমৰ সন্মুখীন তেওঁলোক হ'ব নোৱাৰে বা হ'বলৈ নাপায় আৰু তেওঁলোকৰ লক্ষ্যস্থান সন্দৰ্ভত ক'ত নিশা কটোৱা হ'ব বা ক'ত ৰখা হ'ব এই লৈ তথ্য সংগ্ৰহৰ চেষ্টা কৰিছিল আমাৰ সতীৰ্থ সাংবাদিক ধীৰাজ হাজৰিকা যদি সম্ভৱ হয় এই আপোনালোকে দেখা পাইছে এখন বলেৰো বাহন অসম আৰক্ষীৰ CIDৰ এটা বিশেষ দলে এইখন বাহনতে লৈ গৈছে ছিংগাপুৰৰ পৰা আহি SIT সন্মুখত হাজিৰ হোৱা পুৱাৰ ভাগত আজি প্ৰথম তিনিজন প্ৰবাসী অসমীয়া পৰৱৰ্তী সময়ত তেওঁলোকক ক'ত ৰখা হৈছে কি কথা মই পৰৱৰ্তী সময়ত জনাৰ চেষ্টা কৰিম ধীৰাজৰ পৰা পুনৰ উল্লেখ কৰিব বিচাৰিছোঁ ধীৰাজ হাজৰিকা মই জানিব বিচাৰিম যে এখন বলেৰো বাহনত তিনিজন প্ৰবাসী অসমীয়াক লৈ যোৱা হৈছিল CIDৰ কাৰ্যালয়ৰ পৰা তেওঁলোকক নিশা ক'ত ৰখা হ'ব আৰু কিবা কি তথ্য আছে চাওক অৱশেষত যেতিয়া অসমবাসীৰ যেতিয়া হেঁচা পৰিছিল অসমত যেতিয়া চৰ্চা চলিছিল যে যিকেইগৰাকী ছিংগাপুৰস্থিত প্ৰবাসী অসমীয়া আছে তেওঁলোক কিয় অসমলৈ অহা নাই তেওঁলোকে SITৰ সন্মুখত তেওঁলোকে কিয় নিজৰ ভাষ্য বা যিদিনাখন জুবিন গাৰ্গৰ মৃত্যু হৈছিল সেইদিনাখনৰ তেওঁলোকে কথাখিনি কিয় ক'বলৈ সাহস কৰা নাই এই ধৰণৰ যেতিয়া এটা জনমত এটা গঠন গঢ়ি উঠিছিলে আৰু অসমৰ সংবাদ মাধ্যমত সেই বিষয়লৈ যথেষ্ট চৰ্চা লাভ কৰিছিলে তাৰ পিছত অৱশেষত অসমলৈ আহিবলৈ বাধ্য হৈছিল এই তিনিগৰাকী প্ৰবাসী অসমীয়া যিকেইগৰাকী অসমীয়াই সেই সময়ত জুবিন গাৰ্গৰ সৈতে ইয়ত পাৰ্টিত আছিল আৰু যি সময়ত জুবিন গাৰ্গৰ মৃত্যু হৈছিল তেওঁলোক নিচেই কাষতে আছিল আৰু আজি যিহেতু তেওঁলোক পুৱাৰ ভাগত আহি উপস্থিত হৈছিল প্ৰথমে তেওঁলোকে CIDৰ কাৰ্যালয়লৈ আহিছিল তাত তেওঁলোকৰ সমগ্ৰ দিনজোৰা তেওঁলোকক SITয়ে তেওঁলোকক জেৰা চলাইছিল আৰু তাৰ পিছত তেওঁলোকৰ যি ষ্টেটমেণ্ট সেয়া ৰেকৰ্ড কৰিবলৈ তেওঁলোকক দণ্ডাধীশৰ ওচৰলৈ লৈ গৈছিল আৰু অৱশেষত যিহেতু তেওঁলোকে সেই ষ্টেটমেণ্ট ৰেকৰ্ড কৰা হ'ল আচলতে জুবিন গাৰ্গৰ ক্ষেত্ৰত কেনেধৰণৰ কি হৈছিল কি নহৈছিল এই সকলোবোৰ কথা যেতিয়া তেওঁলোকে ভাষ্য প্ৰদান কৰিলে তাৰ পিছত তেওঁলোকক আজিৰ দিনটোত লৈ অহা হৈছে 10ম আৰক্ষী বেটেলিয়নলৈ মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ এয়া আপোনালোকে দেখিছে এয়া হৈছে অসম আৰক্ষীৰ 10ম আৰক্ষী বেটেলিয়নৰ যি অতিথিশালা সেই অতিথিশালালৈ তেওঁলোকক লৈ অহা হৈছে এখন বলেৰো বাহনলৈ কিছু সময় পূৰ্বে তেওঁলোকক লৈ অহা হৈছিল যথেষ্ট নিৰাপত্তাৰ মাজেৰে তেওঁলোকক লৈ অহা হৈছিল আৰু যাতে তেওঁলোক কোনো ধৰণৰ সাধাৰণ লোকৰ স্পৰ্শলৈ নাহে বা আন কোনো লোকৰ সংস্পৰ্শলৈ নাহে সেইবাবে তেওঁলোকক এক প্ৰকাৰ সকলোৰে পৰা চকুৰ পৰা আঁতৰাই তেওঁলোকে GMCHৰ যি পাহাৰ আছে সেই পাহাৰেদি লৈ অহা হৈছিলে আৰু ইয়াত বৰ্তমান তেওঁলোকক ৰখা হৈছে এতিয়া কথাটো হ'ল যে যিহেতু তেওঁলোক আহিছিলে অসমলৈ আৰু তেওঁলোকক জেৰা চলাবলৈ আৰু বাকী আছে নেকি বা SITয়ে যেনে ধৰণৰ যিসমূহ তথ্য লাভ কৰিব লাগিছিল তেওঁলোকৰ যিসমূহ প্ৰশ্ন সেই প্ৰশ্নৰ সকলো উত্তৰ তেওঁলোকে লাভ কৰিছে নাই কাৰণ অসমবাসী আৰু SIT সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে